ইতিমধ্যে থানাৰ ভিতৰৰ পৰা তেওঁ আনি আছে, তেওঁ ইয়াৰ পৰা থানাৰ ভিতৰৰ পৰা লৈ যাব, থানাৰ ভিতৰৰ পৰা নি তেওঁলোকৰ লগত কৰিব। আমি কিছু শংকৰজ্যোতি বৰুৱাক নিক্ষেপ কৰা ষড়যন্ত্ৰ হৈছে, ৰাজনৈতিক সত্তা নিক্ষেপ কৰা সংগঠন শেষ কৰা চিন্তা কৰা। এই আচলতে আমি দেখুৱাব বিচাৰিছোঁ শংকৰজ্যোতি বৰুৱাক ৰাজনৈতিকভাৱে শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে কোৱা হৈছে বুলি প্ৰকাশ চাহুৱে দাবী উত্থাপন কৰিছে। থানাৰ পৰা ওলাই যোৱাৰ মুহূৰ্তত আমি বিচাৰিছোঁ যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ মাজতে তেওঁক লৈ যোৱা হ'ল তদাৰকে। কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈ গ'ল প্ৰকাশ চাহুৱে যে শংকৰজ্যোতি বৰুৱা উদয়মান এজন যুৱক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তেওঁক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ হৈছিলে এই দুলীয়াজনৰ পৰাই। গতিকে সেই যিটো বিষয় উত্থাপন কৰিছে সেইটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। এই মুহূৰ্তত যথেষ্ট আলোচনা হ'ব, যথেষ্ট আলোচিত হ'ব এই মুহূৰ্তত এই সমগ্ৰ বিষয়টো।